Hello everyone. আজি আমি আৰম্ভ কৰিবলৈ ওলাইছো এটা নতুন টপিকটোৰ নাম হৈছে ব্লাড ৰিলেশনস ৰাইট আপোনালোক সকলোৱে জানে যে ব্লাড ৰিলেশন এই টপিকটো প্ৰত্যেকটো কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট এটা টপিক হয় যেটো অবিহনে এটা কম্পিটিটিভ এক্সামিনেশন কমপ্লিট নহয় বুলি ক'ব পাৰি ৰাইট কাৰণ 90% কম্পিটিটিভ এক্সামিনেশনত এই টপিকটো আমি দেখিবলৈ পাওঁ ব্লাড ৰিলেশনটো আমি দুটা প্ৰকাৰে চাব পাৰো যদিহে ব্লাড ৰিলেশনটো আপুনি ভাল পায় তেতিয়া হলে ই আপোনাৰ কাৰণে এটা ইজি টপিক যেটো এটা স্কোৰিং টপিক বুলি কোৱা হয় আৰু যদিহে ব্লাড ৰিলেশনটো কেতিয়াবা হয় নহয় কিছুমানৰ কাৰণে এটা টপিক যিমানে উজু হওক যিমানে টান হওক समझ में नहीं आता है राइट तो তেতিয়া অলপ অকমান দিগদাৰ হয় ওকে কাৰণ এটো এটা ৰিজনিংৰ এটা পাৰ্ট হয় গটিকে আমি ব্লাড ৰিলেশনৰ হে কিছুমান বেসিক যিবোৰ বেসিকৰ ওপৰত ডিপেন্ড কৰি আমি ব্লাড ৰিলেশনৰ যিকোনো এটা কোৱেশ্চন খুব সহজে আমি সলভ কৰিব পাৰো তাৰ ওপৰতে আজি এই ভিডিওটো লৈ আহিছো আহকচোন আমি ভিডিওটো আৰম্ভ কৰো ব্লাড ৰিলেশন এই টপিকটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কেইটামান জানিবলগীয়া মানে কি আমি কোনটো কেনেকুৱা এটা কনসেপ্ট মনত লৈ আমি এৰ যেটো টপিক হেতু আমি আগুৱাই নিম তাৰ ওপৰত আপোনালোকক কেইটামান কথা কৈ লওঁ নরমাল কথা আপোনালোকে ম্যাক্সিমামে হেতু জানে বুলি মই ভাবিছো তথাপিতো এবাৰ আমি যদি জানে তেতিয়ালে আমি এবাৰ ৰিভাইজ হৈ যাব ৰাইট প্ৰথম কথা হল চক আমি নরমালি চাবলৈ গলে এটা পৰিয়ালত ব্লাড ৰিলেশনটো কি হয় নো ব্লাড ৰিলেশনটো কি হয় ব্লাড ৰিলেশনটো হল কি আমি এটা বিশেষ এটা ফ্যামিলি হয় না ফ্যামিলি ট্রি রাইট ফ্যামিলি ট্রি তাত আমাৰ নরমালি আমাৰ পৰিয়ালবোৰত তিনটা জেনাৰেশন থাকে আমি ম্যাক্সিমামে তিনটা জেনারেশন প্ৰায় দেখো হেতু হল ফার্স্ট জেনারেশন এটো সেকেন্ড জেনারেশন আৰু এটো থার্ড জেনারেশন রাইট ফার্স্ট জেনারেশন সেকেন্ড জেনারেশন এন্ড থার্ড জেনারেশন আপোনালোকে এইকেইটা কথা ভালকে মন দি এবাৰ চক তেতিয়া নিশ্চয় আপোনালোকৰ মই এটো কথা দিলো যে ব্লাড ৰিলেশনৰ বেলেগ কোৱেশ্চনটো আমি যেতিয়া আৰম্ভ কৰিম আমি আজি এটো পোনপ্ৰথমে আপোনালোকক কৈ দিও যে আজি আমি পোনপ্ৰথমে নরমাল কোৱেশ্চনৰ পৰা যাম কাৰণ ব্লাড ৰিলেশনটো এনেকুৱা এটা নহয় যে 30 মিনিটত আপুনি গুটেখিনি বস্তু আয়ত্ত কৰি লব পাৰিব ওকে কিন্তু তাৰ কাৰণে যিখিনি বেসিক আমাক লাগে সেই বেসিকখিনি আজি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম আৰু পাঁচটা কোৱেশ্চন লৈ আহিছো এইকিটা আমি সলভ কৰিম ওকে ফার্স্ট জেনারেশনত আমাৰ কি পৰে সেকেন্ড জেনারেশন আৰু থার্ড জেনারেশন ফার্স্ট জেনারেশন আমি যদি আপুনি ধৰক আপুনি এ আপোনাৰ দেউতা বি আপোনাৰ মা দেউতা আৰু আপোনাৰ এয়া ককা আইতা মানে গ্ৰান্ডফাদাৰ বা গ্ৰান্ডমাদাৰ ৰাইট মই জিএম বুলি কৈছো আৰু জিএফ বুলি কৈছো গ্ৰান্ডফাদাৰ ৰাইট not girlfriend B father mother uncle auntie এওঁলোকক আমি সেকেন্ড জেনারেশনত ধৰো এওঁলোকক আমি নিজকে থার্ড জেনারেশন বুলি কওঁ লাইক me you he her right she etc এটা আইডিয়া কৰিব পাৰিছেনে আপুনি যদি আপুনি হয় আপুনি থার্ড জেনারেশন ফার্স্ট জেনারেশন কোন আপোনাৰ ককা আইতা গ্ৰান্ডফাদাৰ গ্ৰান্ডমাদাৰ বা গ্ৰান্ডফাদাৰৰ ককাই ভাই রাইট এওঁলোকক কোৱা হয় ফার্স্ট জেনারেশন তাৰ তেওঁলোকৰ পাছত কোন আহিলে আমাৰ মা দেউতা আহিলে
পেহী পেহা লাইক খুৰা খুৰী ওকে এইখিনি হ'ব সেকেন্ড জেনাৰেশন father mother uncle auntie etc right আৰু থাৰ্ড জেনাৰেশনত আমি আহিলো আমি আহিলো য'ত আপুনি হ'ব পাৰে ৰাম হ'ব পাৰে সীতা হ'ব পাৰে etc ওকে এই বস্তুটো আমি সক এতিয়া মই গম পাইছো যে এতিয়া যদি আপোনালোকে প্ৰথম এই টপিকটো আৰম্ভ কৰিবলৈ লৈছে গতিকে ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন থাৰ্ড জেনাৰেশন এই কথাখিনি পটকে ধৰিব পৰা নাই কিন্তু মই শিওৰ যে আপোনালোকে যেতিয়া ভিডিওটো আগুৱাই গৈ থাকিম আমি তেতিয়া আমাৰ কাৰণে এই বস্তুটো বুজি পোৱা হৈ গৈ থাকিব ৰাইট ওকে ফাৰ্স্ট জেনাৰেশন সেকেন্ড জেনাৰেশন থাৰ্ড জেনাৰেশনৰ অলপ আইডিয়া আপোনালোকৰ হল বুলি মই ধৰি লৈছো ওকে নেক্সট সক এতিয়া আমি কিছুমান সিম্বল লম কাৰণ সক এইটো জানো যে কম্পিটিটিভ এক্সামিনেশন বোৰত টাইমটো বহুত মই আগতেও কৈ আছো আপোনালোকে নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা জানে যে টাইমটো যদি আপুনি মেইনটেইন কৰিব নোৱাৰে তেতিয়া হলে কিন্তু কম্পিটিটিভ এক্সামিনেশনটো আপোনাৰ কাৰণে বহুত বিপদজনক হৈ পৰিব ওকে গতিকে টাইম মেনেজমেন্ট বহুত বেছি ইম্পৰ্টেন্ট হেতু ক্ষেত্ৰত আমি কেতিয়াও কিবা এটা যেতিয়া কম্পিটিটিভ এক্সামিনেশনৰ আমি ৰাফ পেপাৰ আমি যেতিয়া কৰিম তেতিয়া আমি গ্ৰান্ডফাদাৰ বুলি লিখিবলৈ সময় নাথাকে ফাদাৰ বুলি লিখিবলৈ সময় নাথাকে ওকে তেতিয়া আমি কিছুমান সিম্বল ইউজ কৰো আমি নরমালি মেল হলে এটো সিম্বল দিও আপোনালোকে বেলেগ দিব পাৰে ফিমেল হলে এটো সিম্বল দিও বহুতে এনেকে দিয়ে ফিমেল হলে এনেকে দিয়ে হেতু নিজৰ কথা কিন্তু মই যেতিয়া কন্টিনিউ কৰিম এতিয়া এই কন্টিনিউ কৰি যাওতে এইকিটা সিম্বল ইউজ কৰিম কাৰণ এটো মোৰ পাৰ্সোনাল মই এটো ভাল পাওঁ যে এটা স্কয়াৰ দিও এটা সাৰ্কেল দিও ওকে এটো হিচাপত আমি কৰি যাম মানে আমি আগলৈ আগবাঢ়ি গৈ থাকিলে আমি যিবোৰ কোৱেশ্চন কৰিম তাত কিন্তু এই সিম্বলটোৱে স্কয়াৰ সিম্বলটোৱে মেল বুজাব আৰু সাৰ্কেল সিম্বলটোৱে ফিমেল বুজাব ৰাইট এই কথাকিটা আপোনালোকৰ মনত থাকিব ওকে ঠিক আছে আমি তেতিয়া হলে মেইন প্ৰেকটিছলৈ যাও যত আমি আলোচনা কৰিম আমাৰ ডাউটবোৰ ক্লিয়াৰ হৈ যাব আৰু আগতে যিখিনি মই আগৰ স্লাইডত যিখিনি কথা বুজালো এইখিনি আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব ওকে First question to hol pointing towards a person আপোনালোকে imagine কৰক বস্তুটো a man said to a woman his mother is the only daughter of your father okay ইয়াত এটা কথা মন কৰক ইয়াত mother আছে আৰু father আছে it means আমি এটা কথা গম পালো যে ইয়াত grandmother বা grandfather নাই মানে আমাৰ ইয়াত সেকেন্ড আৰু ফাৰ্স্ট জেনাৰেশন ইনক্লুড হৈ আছে ওকে কাৰণ ইয়াত মাদাৰ বুলি কৈ দিয়া লগে লগে তেওঁৰটো পুত্ৰ বা কোনোবা ছোৱালী তেওঁৰ ছোৱালী ইয়াত ইনক্লুড হৈ আছে ওকে তেতিয়া হলে ফাৰ্স্ট আৰু সেকেন্ড জেনাৰেশনৰ আমি এটো কোৱেশ্চন কৰিবলৈ গৈছো সক pointing towards a person a man said to a woman এজন এতিয়া হে পাৰ্সন জনক আমি পাৰ্সন বুলি কলে a man said to a woman পাৰ্সন জনক আমি p বুলি দিলো ৰাইট পাৰ্সন যিজন মানুহক এই মানুহজনে মানুহগৰাকীক দেখালে a man said to a woman হে মানুহজনে মানুহগৰাকীক এজন মানুহলৈ এজন পাৰ্সনলৈ পইণ্ট কৰি কথাটা বুজাইছে হেতু হল এই মানুহজনৰ কি কলে his mother is the only daughter of your father মানে এই পাৰ্সন জনৰ মাক আমি কেনেকে ড্ৰয়িংটো আঁকিম ওপৰলৈ যাব এনেকে লক তেওঁৰ মাক it means আমি mother বুলি কলো
M. Okay, sorry. তেওঁ কোন হয় mother to female হয় তেতিয়ালে আমি এটো গোল symbol দিলো right circle. His mother মানে P's mother is the only daughter of your father. মানে ই গৰাকী যদি দাতাৰ হবলৈ লাগে ই M গৰাকী যদি দাতাৰ হ'ব লাগে তেতিয়াহলে তেওঁৰ ওপৰত কাৰবাৰটো তেওঁ জিয়েক হয় তেতিয়াহলে কাৰবাৰ তেওঁৰ ওপৰত আৰু এটা জেনাৰেশন থাকিব হেতু হৈছে his mother is the only daughter of your father. ইয়াত father জন থাকিব father জন মেল গতিকে আমি কি দিলো স্কয়াৰ টো দিলো বা ৰেক্টেংগুল টো দিলো এটো সিম্বল দিলো ওকে ইয়াত এটা কথা মন কৰিব only daughter of your father মানে এইজন যদি ফাদাৰ হয় তেওঁৰ only daughter কোন হ'ব এই মানুহজনৰ মাক হ'ব ওকে তেতিয়া হলে এই ফাদাৰ জন কোন হয় ফাদাৰ জন হল of your father এবাৰ মন কৰক of your father মানে মানুহজনে এই মানুহজনে a man said to a woman গতিকে হে মানুহগৰাকী কৈ আছে your father মানে মানুহগৰাকীৰ father মানে indirectly আমি এটো কথা ভাবিব নোৱাৰো নে যে এই ফাদাৰ জন হে মানুহগৰাকীৰ ফাদাৰ হয় হয়নে এই মানুহগৰাকীৰ ফাদাৰ হয় ওকে তেতিয়া হলে এই ওমেন গৰাকী who is the woman related to that person তেতিয়া হলে হে ওমেন গৰাকী কোন হ'ব ওমেন গৰাকী হ'ব হে পাৰসন জনৰ to that person মানে হে যাক পইন্টিং কৰিছিলে তেওঁৰ মাক হ'বনে বিকজ আমি এই ডায়াগ্ৰামটোৰ পৰা এই পাৰ্টটোৰ পৰা আমি গম পাইছো যে পিৰ মা কোন এম হয় পিৰ মাদাৰ কোন এম হয় এম কোন হয় হে মানুহ মাইকী মানুহ গৰাকীৰ only যিজন ফাদাৰ হয় তেওঁৰ only daughter হয় মাইকী মানুহ গৰাকী তেতিয়া হলে এই ৰিলেচনটো পি আৰু এমৰ মাজৰ ৰিলেচনটো কি মানুহজনৰ কাৰণে ৰিলেচনটো হ'ব মাদাৰ বুজি পালে অকমান নিজে আকি অকমান নিজে এনালাইজ কৰিব লাগিব ওকে তেতিয়া হলে আমি নেক্সট লৈ যাব পাৰো নেক্সট তো চাওক এইটা একদম সিম্পল হয় গতিকে নিজে আকি যাব প্ৰেক্টিস নকৰিলে কিন্তু এনেকে চালেও পতকে ধৰিব নোৱাৰি ওকে প্ৰেক্টিস কৰি নিজে এনালাইজ কৰি কেনেকে ভাবিব পাৰি ৰিলেচন এটা কাৰণ আমাৰ ফ্যামিলি বোৰতে বহুত ৰিলেচন থাকে আমুকৰ পুতেক আমুকৰ নিচা পুতেক এনেকুৱা ৰাইট এনেকুৱা থাকে আপোনালোকে নিশ্চয় এইবোৰ কথা গম পায় তেতিয়া হলে এনেকুৱা বস্তুতে ইয়াত জাস্ট ইংলিশত দি দিছে pointing to a lady in a photograph তেতিয়া হলে যাক পইন্ট কৰিছে তেওঁ এগৰাকী লেডি হয় ওকে Chalu said her son's father is the son-in-law of my mother. How is Chalu related to lady? এই লেডি গৰাকী আৰু এই যে চালুৱে যে পইন্টিং কৰিলে তেওঁৰ মাজৰ ৰিলেচনটো আমি উলিয়াব লাগে ওকে তেতিয়া হলে চাওক her son's father প্ৰথমতে এটা প্ৰথম স্টেপলৈ যাওক এই দখলকে যাওক এই লেডি গৰাকীৰ কথা কৈছে her son's father it means এই লেডি গৰাকী son ইপিনে থাকিব son তেওঁৰ ফাদাৰ হ'বলৈ হলে এই লেডি গৰাকী সনৰ ফাদাৰ হ'বলৈ হলে এওঁলোকৰ মাজত ৰিলেচনটো কি হ'ব হাজবেন্ড ওয়াইফ ৰিলেচন হ'বনে এল আৰু এফৰ মাজৰ ৰিলেচনটো কি হাজবেন্ড আৰু ওয়াইফ ৰিলেশনশিপ ওকে হেৰখো ক্লিয়াৰ হল her son's father is the son-in-law of my mother এই গৰাকী এই এফ টো যদি son-in-law হয় it means কাৰ son-in-law হ'ব থাৰ্ড জেনাৰেশনৰ কাৰবাৰ son-in-law হ'ব মানে
এইজন F জন যদি son in law হবলৈ হয় তেতিয়া হলে কাৰ son in law হ'ব এই লেডি গৰাকীৰ mother আৰু ফাদাৰৰ son in law হ'বনে হ'ব এই লেডি গৰাকীৰ mother আৰু ফাদাৰৰ son in law হ'ব F জন ওকে এতিয়া কৈছে her son's আকৌ পঢ়ক her son's father is the son-in-law of my mother তেতিয়া হলে এই লেডি গৰাকীৰ হাজবেণ্ড জন যদি এই লেডি গৰাকী মাৰ son-in-law হয় আৰু লাষ্টত এটা কথা কৈছে of my mother তেতিয়া হলে চালু কোন হ'ব চালুৰ মাক হয় ৰাইট চালুৰ মাক হয় তেতিয়া হলে চালুক আমি ইয়াত বহাব পাৰো ওকে চালু তেতিয়া হলে চালু আৰু লেডি গৰাকীৰ মাজৰ ৰিলেচনটো কি হ'ব সিস্টাৰ হ'বনে অপচনত চক সিস্টাৰ আছে নে আছে অপচন বি সিস্টাৰ নিজে বাৰে আকি চক নিজে এনালাইজ কৰি চক কথাটো মই জাস্ট আপোনালোকক দেখাই দিছো যেটো লেভেলত মই বুজাইছো হে লেভেলত আপোনালোকে ধৰিব নোৱাৰিবও পাৰে কিন্তু একদম চিন্তা নকৰিব মই আপোনালোকক কৈছো যে ব্লাড ৰিলেচনৰ এই টপিকটো খুব বেছি ইন্টাৰেষ্টিং একবাৰ যদি আপোনালোকে ট্ৰিকটো ধৰি ল'ব পাৰে বা এনালাইসিস কৰি যদি বেছি নালাগে মই কৈছো আপোনাক 10-20টা কোৱেশ্চন আপুনি নিজেই ট্ৰাই কৰক প্ৰথমতে ৰং হ'ব পাৰে probability আছে কিন্তু লাহে লাহে আপোনালোকৰ এনালাইসিস পাৰ্টত যেতিয়া বাঢ়ি যাব কিন্তু কাৰেক্ট আৰু তেতিয়া চাব ব্লাড ৰিলেচন বুলি যেতিয়া কব হ'ব মানে চালো হ'ব এইটো টপিক এনেকুৱা এটা কনফিডেন্ট আপোনালোকৰ হৈ পৰিব নিজৰ মাজত ওকে যেটো বস্তু প্ৰত্যেকৰ কাৰণে এটা ভাল লক্ষণ ওকে নেক্সট introducing Rina Monica said she is the only daughter of my দুটা আহিলে only daughter of my father's only daughter okay প্ৰথমতে কি কৈছে introducing Rina কাক introduce কৰা হল Rina sorry এই Rina টো আমি এনেকৈ ইমান দীঘলকে লিখিবলৈ আমাৰ সময় নাথাকে গতিকে আমি R বুলি লিখিম Rina কোন হয় ফিমেল হয় ইয়াত মেনশন কৰা নাই যদি কিছুমান বস্তু আমি কমন সেন্সৰ ল'ব লাগিব যে Rina এই নামটো কাৰ লেডি ফিমেলৰ হয় গতিকে আমি Rinaক সার্কুল কৰি দিলো ৰাইট Monica said এটা মনিকাই ক'লে she is the only daughter তেতিয়ালে daughter বুলি ক'লে কাৰ daughter হয় Rina কোনোব কাৰবাৰটো daughter হ'ব লাগিব তেতিয়ালে ইয়াৰ ওপৰত এটা জেনাৰেশন থাকিব ওকে She is the only daughter of my father's only daughter. মানে তেতিয়ালে কারবার daughter হয় আৰু ইয়াত যি গৰাকী যাৰ daughter হয় ৰীনা যাৰ daughter হয় তেওঁ আকৌ কোন হয় my father's only daughter তেওঁৰ ওপৰতো আৰু এটা জেনাৰেশন আছে F এটো আমি fourth generation বুলি ক'ব পাৰো my father's only daughter মানে এগৰাকী তেতিয়ালে এগৰাকী লেডি হ'ব আমি ইয়াত D বুলি কলো daughter লেডি হ'ব কাৰণ মিলাই চক এবাৰ এই ডায়াগ্ৰামটো মিলাই চক Introducing Rina, Monica said, Monica কৈ আছে, right? Monica said, কৈ আছে, she is, মানে Rina কথা কৈছে, she is the only daughter. Daughter হয়, a D daughter হয়, okay? Only daughter of my father's only daughter. Rina, এগৰাকীৰ daughter হয় আৰু যি গৰাকী কোন হয় মনিকাৰ
মনিকাৰ ফাদাৰ অনলি ডাটাৰ হয় ইট মিন্স তেওঁ ই ডাটাৰ অনলি ডাটাৰ বুলি ক'লে আৰু মনিকাও লেডি হয় ৰাইট মনিকাও লেডি হোৱাৰ লগে লগে গম পাল তেওঁ নিজৰ কথাই ক'লে মনিকা মানে ৰিনাৰ মাক কোন হয় মনিকা ওকে how is monica related to rina question to কৈছে how is monica related to rina তেতিয়া হলে answer to হ'ব কি mother কিন্তু আমাৰ ইয়াত অপচনত aunt আছে নহয় cousin আছে নহয় data inadequate নহয় none of this গতিকে ইয়াৰ answer to হ'ব d data inadequate to এই বস্তুটো মই আপোনালোকক কৈ দিছো সক data inadequate কেতিয়া হয় inadequate কেতিয়া হয় data inadequate মানে আপোনালোকক এনেকুৱাখিনি ৰিসোৰ্স দি থৈছে যিখিনি ডাটা দি থৈছে সেই কোৱেশ্চনটোত আৰু সেই কোৱেশ্চনটোৰ পৰা আমি ৰিলেচন এটা এস্টাবলিশ কৰিব নোৱাৰো তেতিয়া আমি তাক ডাটা inadequate অপচনটো আমি ক্লিক কৰো ৰাইট নেক্সট Rita told Mani okay Rita Mani kole the girl I met yesterday at the beach was the youngest daughter of the brother-in-law of my friend's mother kune kole aru kak kole Rita told Mani okay how is the girl related to Rita Rita kak koi ase Mani koi ase question to pohilok Rita Mani koi ase okay ete amar aim to ki question to ekdom last point to chok how is the girl related to Rita ji goragi ei girl goragi kun girl goragi hol the girl I met yesterday at the beach right tetiale beachot pua he swali joni kotha koise tetiale chok prothomote apni girl goragir diagram to akilo আৰম্ভ কৰিলে পইণ্টটো ওকে তাৰ পাছত the girl I met yesterday at the beach was the youngest daughter তেতিয়া হলে তাই কাৰবাৰ ডাটা হয় কোনোবা mother father ৰ ডাটা হ'ব হয়নে প্ৰথম কথা mother father ৰ ডাটা হ'ব youngest daughter of the brother-in-law of my friend's mother youngest daughter of the brother-in-law তেতিয়া হলে এতিয়া চক আমি কাক সিলেক্ট কৰিম ইয়াত কলে যে brother-in-law মানে তেও মেল হ'ব মানে আমি mother to আমি কনসিডাৰ নকৰো আমি father কনসিডাৰ কৰিম কাৰণ father এ হৈছে brother-in-law হোৱাৰ probability আছে কাৰণ ফিমেল গৰাকী কেতিয়াও brother-in-law হ'ব নোৱাৰে ওকে তেতিয়া হলে youngest daughter of the brother-in-law of my friend's mother youngest daughter the brother-in-law যদি হয় তেওঁৰ কাৰ mother of the friend right friendor মাকৰ brother-in-law হয় এইজন father তেওঁৰ ডাটাৰ কোন এই যিজন মানুহ যিগৰাকী ছোৱালীক বিচল লগ পাইছিলে ওকে আৰু তেতিয়ালে mother of the friend কাৰ ৰিটাৰ হয়নে কথাটো কোনে কৈ আছিল ৰিটাই কৈ আছিল ওকে তেতিয়া হলে আকৌ এবাৰ বস্তুটো আকৌ এবাৰ সব the girl I met yesterday at the beach was the youngest daughter of the brother-in-law of my friend's mother তেতিয়া হলে ৰিটাৰ ফ্ৰেন্ড কোন এগৰাকী মেবি তেও সার্কুল হ'ব পাৰে তেও স্কোয়াৰ হ'ব পাৰে
কাৰণ তে মেল হ'ব পাৰে ফিমেল হ'ব পাৰে এটো কোনো কথাটো ইয়াত কৈ দিয়া নাই তেতিয়া হলে how is girl related to Rita's friend Rita's friendৰ লগত এই গাৰ্ল গৰাকীৰ মাজৰ ৰিলেচনটো কি তেতিয়া হলে ইয়াৰ ৰিলেচনটো আমি উলিয়াব লাগে চক এই ফ্ৰেন্ড গৰাকীৰ ব্ৰাদাৰ ইন ল কোন এই ছোৱালীজনীৰ দেউতাক ওকে তেতিয়া হলে এই গাৰ্ল আৰু এই ফ্ৰেন্ড গৰাকীৰ মাজৰ ৰিলেচনটো কি হ'ব কাজিন হ'বনে 100% cousin hobo it means option number A okay next Anil introduced Rohit as the son of the only brother of his father's wife how is Rohit related to Anil okay Anil ase eo male hoy okay introduce says Rohit Anil introduced Rohit Rohitok introduce korai ase kun hoy as a son of the only brother son buli koi dia lage Rohit jetia son hoy tetale tar uporot eta generation thakibo tetia hole son of the only brother of his father's wife mane yat brother buli word to pra eta kotha gom palu je eor car son ejon the father son hoy right ইয়াৰ মানে আমি কেলে কথাটো কইছো এই ইয়াৰ মাদাৰ লব পাৰিলো কিন্তু ফাদাৰ লৈছো কেলে আমাৰ এই কোৱেশ্চনটোত ফাদাৰক আমি দৰকাৰ হ'ব ফাদাৰক দৰকাৰ হ'ব কিয় ইয়াত ওৱৰ্ড এটা কইলে যে only brother of his father's wife okay তেতিয়া হলে এও যিজন ব্ৰাদাৰ হয় ব্ৰাদাৰৰ একেটা জেনাৰেশনত কোন পৰিব অনিলৰ ফাদাৰও পৰিব এফ এ বুলি কৈছো অনিলৰ ফাদাৰ আৰু এফ এম বুলি কৈছো সৰি এফ এম নকো মাদাৰ অফ অনিল ওকে হেতু জেনাৰেশন একেটা জেনাৰেশন হবনে হব অনিলে কলে অসমীয়াত আমি যদি চাবলৈ যাও অনিলে কলে যে ৰোহিত তেওঁ হৈছে মোৰ দেউতাৰ ওয়াইফৰ ব্ৰাদাৰৰ পুতেক হয়নে এবাৰ আকৌ এবাৰ চাওক Rohit Anil introduced Rohit as a son of the only brother of his father's wife মানে অনিলৰ দেউতাকৰ ওয়াইফৰ ব্ৰাদাৰৰ পুতেক হয় Rohit হয়নে হয় তেতিয়া হলে অনিল আৰু Rohitৰ মাজৰ ৰিলেচনটো কি হয় কাজিন হবনে হয় গতিকে অপচন নম্বৰ এ হয় ঠিক আছে এনেকৈ ৰিলেশনবোৰ আমাৰ ফ্যামিলি বোৰতে থাকে হয় নহয় আপুনি নিজৰ কাজিনৰ লগত আপোনালোকে নিজৰ কাজিনৰ লগত কিছুমান ৰিলেশন নিজে বনাব পাৰে নিজে কোৱেশ্চন বনাব পাৰে গতিকে এনেকুৱা ব্লাড ৰিলেশনশিপ বা ব্লাড ৰিলেশনৰ এইটো টপিক এনেকুৱা টপিক যেটো টপিক আপোনালোকে নিজে কোৱেশ্চন বনাই নিজে সলভ কৰিব পাৰে তেতিয়া হলে আশা কৰিলো এই ভিডিওটোত আপোনালোকে অলপ কিবা এটা হলেও বুজিবলৈ সক্ষম হল আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে এই যেটো ফাৰ্স্ট ভিডিও হয় ইয়া জাস্ট আমি এটা বেসিক আইডিয়া এটাহে দিবলৈ ট্রাই কৰিলো কাৰণ ব্লাড ৰিলেশনটো হয় মই আপোনালোকক টান বুলি কৈ দিয়া নাই কিন্তু অলপ কনফিউজিং হয় কাৰণ ৰিলেশন এটা এস্টাবলিশ কৰোতে অকমান আমি বেলেগ এটা লেভেলত চিন্তা কৰিব লগা হয় আৰু এইকিটা খুব এটো এটা ফাৰ্স্ট লেভেল হয় কোৱেশ্চন কিন্তু ইয়াতকৈ হাই লেভেলৰ কোৱেশ্চন এক্সামবোৰত এক্সিষ্ট কৰে গতিকে আপোনালোকে ফাৰ্স্ট লেভেলৰ পৰা সেকেন্ড লেভেল থাৰ্ড লেভেল এনেকে বুজিবলৈ ট্রাই কৰি গৈ থাকক আশা কৰো আপোনালোকে সক্ষম হ'ব গুটেখিনি বস্তু আয়ত্ত কৰিবলৈ আৰু মই আপোনালোকক নেক্সট ভিডিওটোত ইয়াতকৈ অলপ হাই লেভেলৰ ব্লাড ৰিলেশনৰ ভিডিও এটা লৈ আহিম
য'ত আপোনালোকে আৰু এটা বস্তু ইয়াৰ পাছৰ লেভেলটো কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত আপোনালোকক এটা মই আইডিয়া দিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত গতিকে আজিলৈ ভিডিঅ'টো সামৰাৰ আগতে সদায় কোৱাৰ দৰে যদিহে ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব হেয়া এটা আমিও এটা সাহস পাওঁ আৰু লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ এই কাৰণে নাপাহৰিব কাৰণ ইজনে সিজনক সহায় কৰিলেহে আমি এখন সুন্দৰ সমাজ গঠন কৰিব পাৰিম গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিলো ধন্যবাদ